অভিনন্দন জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ এবাৰ আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে চৰকাৰীভাৱে আমি প্ৰচেষ্টা কৰিছো। বাৰে বাৰে মই এটাই কথা কওঁ, চৰকাৰী প্ৰচেষ্টা যথেষ্ট নহয়। আজি অচিনাকি মানুহসমূহে সামাজিক মাধ্যম দখল কৰিছে, খেতি পথাৰ দখল কৰিছে, অচিনাকি মানুহবিলাকে আমাৰ ল'ৰা ছোৱালীৰ জীৱিকাবোৰ দখল কৰিছে। সেয়েহে অচিনাকি মানুহবিলাকক প্ৰত্যাহ্বান জনাবলৈ আমাক সামগ্ৰিকভাৱে সংকল্প ল'ব লাগিব আৰু আজিৰ 10 ডিচেম্বৰৰ দিনটো সেই সামগ্ৰিক সংকল্পৰ এক নতুন সূত্ৰপাত হওক, তাকেই মই কামনা কৰিছো। মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস, কেৱল মোৰ আইৰ বাবে।